এডভান্টেজ অসমৰ সময়ত নীতিন গাডকাৰী ডাঙৰীয়াই ৮০,০০০ কোটি টকাৰ প্ৰজেক্ট এনাউন্স কৰিছিলে। এক্সেপ্ট নগাঁও মৰিগাঁও দৰঙৰ দলংখনক বাদ দি গোটেই প্ৰজেক্টবোৰ অলৰেডি গ্ৰাউণ্ডেড হৈ গ'ল। কিন্তু তিনিটা ডাঙৰ প্ৰকল্প আমাক লাগে। এটা হ'ল শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী ৩ ঘণ্টাত আহি পাব লাগে। তাৰমানে আমাক এটা এক্সপ্ৰেছ হাইৱে লাগে, য'ৰ পৰা নলবাৰীত নাযাব, বৰপেটাত নাযাব, শ্ৰীৰামপুৰত উঠিব, পোনে পোনে গুৱাহাটী পাব, এক্সেছ কণ্ট্ৰল। তাৰপিছত আমাক গুৱাহাটীৰ পৰা ডিব্ৰুগড় তিনিচুকীয়ালৈকে এটা হাইৱে লাগে, যে 4 to 5 আৱাৰ্ছত গৈ আপুনি পাব লাগে। থাৰ্ড, শিলচৰৰ পৰা আপোনাৰ গুৱাহাটীলৈকে এটা হাইৱে লাগে, 4.5 আৱাৰ্ছত পাব লাগে। তিনিটা মোৰ ডাঙৰ এটা মোৰ ভিছনৰ তিনিটা পাৰ্ট। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলচৰ আৰু গুৱাহাটী 22,000 কোটি টকাৰ ইনগ্ৰেট কৰিব। ডিব্ৰুগড় গুৱাহাটী আৰু গুৱাহাটী শ্ৰীৰামপুৰৰ কাৰণে আমাক 60,000 কোটি টকা লাগে। আৰু গাডকাৰী ডাঙৰীয়াৰ লগত মই কথা পাতি আছোঁ, কবাৰ পৰা নহয় কবাৰ পৰা টকাখিনি ওলাব লাগিব। অহা 5 বছৰত এই দুটা সপোনো আমি বাস্তৱত ৰূপায়ণ কৰিব লাগিব।